নলবাৰী জিলাৰ বৰতলৰ ঐতিহাসিক সভা মহোৎসৱ পৰম্পৰা অনুসৰি আজিৰ পৰা আৰম্ভ হ'ব। যোৱা বেলিৰ দৰে এইবাৰো ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত বৰতলা গাঁৱৰ শতবৰ্ষ গৰকা সভা মহোৎসৱ। মহাপ্ৰভু জগন্নাথ মন্দিৰৰ চৌহদত পুৱা ৭ বজাত পৰিষ্কাৰকৰণৰ জৰিয়তে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে দিবাকৰ বৰ্মনে, মুখ্যদ্বাৰ মুকলি কৰে পৰীক্ষিত বৰ্মনে, পতাকা উত্তোলন কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি হীৰেন চন্দ্ৰ বৰ্মনে, গ্ৰন্থ বিপণী মুকলি কৰে বৰতলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক দীনেশ চন্দ্ৰ বৰ্মনে। ৫দিনীয়া সভা মহোৎসৱত মাওলা পৰ্যলন, হোমযজ্ঞ, ঢুলীয়া প্ৰদৰ্শন, যাত্ৰা পাৰ্টীৰ নাট প্ৰদৰ্শনৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী গীতৰ সমূহীয়া পৰিৱেশন হ'ব। সভা উপলক্ষে জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকাৰ মুখ্য সম্পাদনাত প্ৰভা নামৰ বৰতলা গাঁও উন্নয়ন সমিতিৰ মুখপত্ৰ প্ৰকাশ পাব। তদুপৰি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, খেল ধেমালি প্ৰতিযোগিতা, একাংকিকা নাট প্ৰদৰ্শন, ধৰ্মালোচনী সভা আদিও কাৰ্যসূচীত সন্নিৱিষ্ট হৈছে। সভা মহোৎসৱৰ আটাইকেইদিনৰ কাৰ্যসূচীতেই ৰাইজৰ উপস্থিতি সাদৰে কামনা কৰিছে বৰতলা গাঁও উন্নয়ন সমিতিৰ সভাপতি হীৰেন চন্দ্ৰ বৰ্মন আৰু সম্পাদক কনৌজ বৰ্মনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।